450। 450? কেনেকৈ 450 হয়? মোৰ হিচাপ মতে দেখোন 625 টকা হ'ব লাগে। প্ৰথম দিনা মাৰক ঠগিবলৈ আহিছ। অংক নেজানো বুলি ভাবিছ? উলিয়া, বাকী পইচা উলিয়া। একো নাই থকা। টাউনৰ পৰা অহা বেপাৰী এজনে গোটেইটো পইচা নিদিলে। কিবা হেনো ইমাৰ্জেঞ্চি কামত পইচাটো খৰচ হৈ থাকিলে। অহাবাকে যেতিয়া নিবলৈ আহিব তেতিয়া দিম বুলি কৈছে একেলগে। নাই খোৱা মই আপোনাৰ পইচা। দেউলীয়া চবে চব। টাউনৰ বোৰকে বেছি ধনী বুলি ভাবো। এইবোৰহে মানে বেছি দেউলীয়া। দেৰে নানা দেৰে না দেৰে নানা না দেৰে নানা দেৰে না দেৰে নানা না। ইয়াতে বহি থাক তই। বিছনাখনত বহুৱাই দিলে মানুহ পোৱালিটোৰ নিচিনাই লাগে আকৌ গোটেইটো। জবাই দিনা পাই বৰষে ভাতি দিয়াৰ পিছতো যে এনেকে মম কৰা বয়ফ্ৰেণ্ড এটা পাইছে। 2 বছৰ আগতে ৰত্নেশ্বৰ চাবলৈ আহোঁতে তালৈকে দি পঠিয়াই দিয়া হ'লে ভাল আছিলে। অন্ততঃ আজি এইবোৰ গণ্ডগোল নহ'লহেঁতেন। বিয়াখন দিব লাগে, হ'লে বুলি আৰু যালৈকে তালৈকে দি পঠিয়াবলৈ নোৱাৰো নহয়। এজনীয়ে ছোৱালী মোৰ ভাগৰ, চাই চিতি দিব লাগিব অকণমান। সেইটোহে বাপেকৰ আজনত খোৱা লোৱা। তালৈ মোৰ ছোৱালীজনী বিয়া দি তাৰ ভাগৰ জীৱনটো ধ্বংস কৰি পেলোৱাহে হ'ব। কি কৰি খুৱাব সেইডালে? গোটেইটো ধুদৰ পচলা। আপুনি তেনেকে দৰা বাচোতে আজি এই অৱস্থা। এই কথাতে কয় নহয়, বেছিকে বাচোতে শেষত গেলা বলতে হাত পৰেগে বুলি। তেনেকুৱাই হৈছে আৰু। ৰত্নেশ্বৰে আজিও আমাৰ জবালে বাট চাই বিয়া নাই পতা বুলি কোৱা শুনিছো। অহা দেওবাৰে মই তাক লগ কৰিবলৈ যাম বুলি ভাবিছো। যদি সি সন্মতি দিয়ে তেতিয়াহ'লে বহাগৰ ওচৰে পাজৰে বিয়াখন পাতিয়ে পেলাম আৰু দুইটাই। কথাষাৰ জবাক কাণ চুৱাই থব। এইবাৰ ই নথওঁ বুলি কৈছে যেতিয়া নথয় আৰু তাইক। নিজৰ বিপদ নিজে চপাই আনিলে সঁচাকে এই ছোৱালীজনীয়ে। এইটা কথা মই তাইক কওঁ কেনেকে? দেখিবলৈ নোৱাৰে নহয় তাই সেইডালক। গুটি মাকৰ হতুৱাই খুৱাব লাগিব আৰু। মুঠতে নিজে গৈ বজাৰ কৰি নানোগে মানে এই মানুহজনে আনি নোখোৱাই মোক নোখোৱাই। 3টা বস্তু আনিবলৈ দিলে এটা বস্তু নোনাকে এৰি থৈ আহিবই। সঁচাকে নাথাকেনে দোকানত? নানো বুলিয়ে নানেনে। নিজে গৈ চাই আহোগে। আলু গুটি কেইটা নহ'লে কেনেকে ভাত সিজাই বাৰু? মই ক'লে বুজি নোপোৱা নি? সঁচাকে নাই বোলো ককা দোকানত আলু আনিম বুলি কৈছেহে অহা সপ্তাহত। এনেই গৈ লাভ নাই অ' লাভ নাই। মই গ'লে নগেন বুৱাই দিবও পাৰে নহয় মোৰ মতে উলিয়াই। চাই আহোগে ৰ'ব। যোৱা এইটো সুবিধাতে চম্পা পদুমীৰ লগত কথা অকণমান পাতি আহাগৈ। বহুত দিন লগ পোৱা নাই নহয় সিহঁত দুজনীক। মনত পৰি আছে চাগে। সিহঁতক লগ কৰিবলৈকে যাওঁ মই। আনিবগে এতিয়া 30 টকীয়া কেজি আলু। তোৰে দিন আৰু দেই। মিঠাইকে খাই মিঠাইকে হাগিবি। অকলে নাখাওঁ বুলিহে তোলে ফোন কৰিছো। চাহ পানীয়ে মিঠাই পেট ভৰি যোৱাকে খাই লহি। তই নমতা হ'লেও মই গৈ ওলালোগেহেঁতেন। তহঁতৰ ঘৰলৈকে বুলিয়ে গৈ আছিলো। ঘৰৰ পৰা ওলাই আহিলোৱেই। পালোগে আৰু মই 5 মিনিট। চেনি আনিবলৈ ক'লে তেখেত দোকানলৈ গৈ পোৱা লগালগ চেনিত পৌৱাই ধৰে। আলু গুটি আনিবলৈ ক'লে আলু গেলা ওলায়। ঐ গুটি মাক, কলৈ যা হয় অকলে অকলে ভুৰ ভুৱাই? কলৈ যাবি হয় চম্পা খুদ? দোকানৰ পৰা আহোগে। এজনক দোকানলৈ পঠিয়ালো 10 বাৰমান একেটা বস্তুকে ননাকে এৰি থৈ আহিছে। নিজে গৈ চাই আহোগেচোন সঁচাকেই নাই নে মিছাকেই নাই। মাথাটো গৰম হৈ যায় বুজিছে। তই ক'লে যাওঁ হাঁহি হাঁহি? ননহঁতৰ ঘৰৰ পৰা আহোগে। সেইজনীয়ে অথনিৰ পৰা ফোন কৰি মাতিয়ে আছে। যিমানে যাবলৈ নোৱাৰো বুলি কৈছো ঘৰত কাম আছে বুলি সিমানে মাতি আছে। কিবা কামত? কাম বুলি নহয় আৰু তেনেকে। তাৰ ভাগৰ আকৌ মোলে মৰমটো অকণমান বেছি যে খাবলৈ মাতিছে। ফ্ৰীতে পোৱা মিঠাই খাবলৈ মাতিছে। ফ্ৰীতেও মিঠাই পায়নে? সেইবোৰ ঢেৰ কথা। কাহিনীটো কৈছো শুন। তই তুফান ননহঁতৰ ঘৰলৈ যা। ননৰ মাকলে মই ফোন কৰি থৈছো। তোৰ হাতত মোনা এটা দিব। মোনাটো পোৱা লগালগ পথাৰ ৰাস্তাটোৱে আমাৰ ঘৰলৈ পোনাই দিবি। মোনা আনি ডাইৰেক্ট মোৰ হাতত দিবি। কোনোবাই সুধিলেও নকবি আকৌ কি আনিছ কি মোনা নেজানো বুলি কবি। বুজি পালি? মিঠাই যিমান থাকে তাৰ আধাখিনি মোৰ ভাগৰ কিন্তু। আধা নহয়, আধাতকৈ বেছি। মুঠতে যিমান মন যায় তয়ে খাবি। মুঠতে মোক মোনাটো তই মনে মনে আনি দিবহি লাগে। কথা সিমানেই। এই গোটিয়ে নোৱাৰা কাম কিবা আছে বুলি ভাবে নেকি আপুনি? টেনচন নল'ব পেহী। এই গ'লো এই আহিলো। 5 মিনিট। চাবি আকৌ কেনেবাকে কাৰোবাৰ আগত যদি ধৰা পৰ জয়ে বস্তু ততে পেলাই ঘৰলৈ গুচি আহিবি। ভুলতো নকবি কিন্তু মোৰ কথা। হ'ব মুঠতে মই কৈছো নহয় একো টেনচনে নল'ব আপুনি সেইবোৰ। খুইডলে ফোন কৰি কৈয়ে দিওঁ টোপলাটো দি পঠিয়াবলৈ। হেল্ল' ঐ যাবা ক। ঐ খুইড ঘৰতে আছনে? কাম এটা কৰচোন। মই গুটিক পঠিয়াই দিছো। তাৰ হাততে মোনাটো দি পঠিয়াই দে। কি
দি পঠিয়া মানে সৰু ল'ৰাটোৰ হাতত কেনেকৈ দি পঠিয়াম আকৌ সৰু ল'ৰাৰ কাৰণে পঠিয়াইছোঁ আকৌ কোনেও সন্দেহ নকৰিব মুঠতে যি আছে মিঠাই চিঠাই গোটেইবোৰ দি পঠিয়া সি আকৌ মিঠাই কেইটা লোভতহে গৈছে হ'ব নহ'লে দে মই আকৌ কেইদিনমান পিছত তই নিজে নিবলৈ আহিবি বুলিহে ভাবিছিলোঁ এতিয়া দিবলৈকে যদি দি দিম আৰু তোৰহে কথা মোৰনো কি এনেও লোকৰ বস্তুবোৰ থৈনো মই কি কৰিম সেইবোৰ বস্তুৰ প্ৰতিহে মোৰ লোভ নাই পাই আমৈদ জবা পেহীয়ে পঠিয়াইছিলে মোক মোনাটো নিবলৈ সেয়া নাম লওঁতে এডাল ওলালেহিয়ে দি পঠিয়াইছোঁ ৰহ ঐ চম্পা খুদু বেয়া চেয়া নাপাবি আৰু আজি তোক হেঁপাহ পলোৱাই মিঠাই খোৱা নহ'ব গোটেই মোনাটো নিবলৈ আহিছে কি আচৰিত কৰি জবাজনী চম্পা খুদুৱে ক'লে বুলিহে মই কথাবোৰ গম পালোঁ মাকে সন্দেহ কৰি থকা কথাবোৰ সঁচাই আছিলে মানে কমটি দিল ডাঙৰ ছোৱালী নহয় দেই এই জবাজনী ঘৰৰ পৰা মনে মনে গৈ তাই কাক লগ কৰিলেগে হয় মাকহঁতে ককাকহঁতে দেখি পাব বুলি অকণমান ভয় নালাগিলে নে অ' ককা দোকানতে আছেনে আলুৱে চেনিয়ে আনিলে নাই বাৰু আলুৱে চেনিয়ে মোৰ দোকানত দেখোন সেইবোৰ বস্তু বিহু দুসপ্তাহ আগৰ পৰা থাক বান্ধি আছে আৰু দুসপ্তাহ চলাব পৰাকৈ আছেই ঠিকে ধৰিছিলোঁ আমাৰ সেইজনে মানে ঘৰলৈ গৈ আলু চেনি নাই বুলি মোক মিছাকৈ ক'লেগৈ ক'তা গুটি বাপেক নাই অহা নহয় মোৰ দোকানলৈ সঁচাকৈ ৰাম চিকতা দেই এই মানুহজন কালিৰ পৰা পঠিয়াই আছোঁ এইকেইটা বস্তু নিবলৈ দোকানলৈ নাই অহা মানে ঐ মুঠতে কেই বটল লাগে মোক সেই খা ক 18 বটল লাগে জেঠাই পাৰিবনে নোহোৱা কথা কি আছে আধা আধি হৈ আছে বুলি ধৰি ল তোক গধূলিকেহে লাগে 8টা বজাৰ আগত দিলেই হ'ব জেঠাই হ'ব তেতিয়াহ'লে যাবলিয়ে মনে মনে তাৰ ভাগৰ কাষ্টমাৰবোৰ ক'লৈ গ'ল বুলি ভাবি আছে হপাই এই পহলাদটোৰ কালিৰ পৰা খা খবৰ এটা নাই যে সদায় আগদিনা গধূলি সময়তে ফোন কৰি অৰ্ডাৰটো দি থয় বনাই থাকিবলৈও বেয়া হৈছে এতিয়া নবনালেও আকৌ ঘপককৈ ফোন কৰি দিব বুলি ভয় কি কৰোঁ বাৰু গম পালি মাক পুতেকৰ কাৰবাৰ আমি চাৰিআলিলৈ নোযোৱা হ'লে গমেই নাপালোহেঁতেন নহয় একোতে নোৱাৰি শেষত চুলাই বেপাৰত ধৰিলেগে কামিয়াই কোনেও গম নোপোৱাকৈ কৰি আছো বুলি ভাবিছে চাগে বৈ চিধা যাবলৈ আগত গৈ কৈ দিওঁগে বৈ ভেটি বোৱাৰী ভাগৰ অহা দেৰি হ'ব নে কি হয় অকল দোকানলৈ গৈছে নে আৰু বেলেগ কাৰোবাৰ ঘৰত সোমাব জানো পাই দোকানলৈ বুলি ওলাই গৈছেহে কাৰ ঘৰত সোমাই বা এতিয়া লেকচাৰ মাৰি থাকে ক'ব নোৱাৰি নহয় হয়নে অ' পালোহি আমাৰ সেইবোৰ স্বভাৱ নাই বুজিছে অ' লৈ যাওঁ বুলি কৈ তলৈ গৈ বহি থকাকে কাৰোবাৰ ঘৰলৈ যাবলৈ মন থকা হ'লে কৈয়ে থৈ গ'লোহেঁতেন এইয়া বজাৰ কৰিবলৈ গৈছিলোঁ আলু গুটিয়ে চেনিয়ে পিঁয়াজে আনিলোগে ইমান সোপাকে বস্তু নগেন বৰাই এনেই দি পঠিয়ালে নেকি তুমি যোৱা দেখি এনেই দি পঠিয়াইছে কমটি মিছলীয়া নহয় দেই আপুনি ইমান কেইদিন দোকানলৈ পঠিয়াই থাকিলোঁ এদিনো গৈ মানে ককা দোকান নাপালেগে গৈছিলা নহয় নিজে গম পালাই দেখোন কেলে যোৱা নাছিলো মই দোকানলৈ হ'ব বন্ধ কৰ তহঁতৰ কাজিয়া এইকেইটা যে কুকুৰ মেকুৰীকেইটা আৰু এইকেইটা মোনাটো ভিতৰত থৈ আগে যা তোৰ লগত কথা এটা পাতিবলৈ আহিছিলোঁ বহি থকা বহুত সময় হ'ল আমনিয়ে লাগিলেগে আৰু ৰ'ব চেনিও আনিছোঁ বিস্কুটো আনিছোঁ খাওঁতকৈ চাহ পানী অকণকে বনাই আনো গাখীৰো আছে যা দেৰি নকৰ ইমান ডাঙৰ ডাঙৰ ৰসগোল্লা খা যেটা পাওঁ খা খালি এটা কথা খাই বৈ যিমান পেট কামুৰিলেও যি হ'লেও মিঠাই খাই পেট কামুৰিছে বুলি ক'বলৈ নোৱাৰিবি আকৌ ঘৰত দেই এতিয়াই কৈ থলোঁ নকওঁ জানো নহয় মই দৰকাৰ হ'লে বগৰী খাইছিলোঁ বুলি কৈ দিম আকৌ টোপোলাটো আনোতে আৰু কোনোবাই দেখিছিলে নি কেনেকৈ দেখিব বাৰু পঠাইহে আহিছোঁ মই মানুহ দুনো এটাও নাই গৰু ছাগলীকেইটা বাহিৰে কিন্তু ননহঁতৰ ঘৰত টোপোলাটো আনিবলৈ যাওঁতে ননৰ মাকৰ লগত চম্পা এটাও আছিলে চেছ জিকাতকৈ গুটিহে দীঘল হ'ল দুজনীয়ে লগ খাই আছে যেতিয়া নিশ্চয় এইবোৰ কথা পাতিছে টোপোলাটো দিয়া সময়ততো তাই সুধিছে কি টোপোলা কি কথা বুলি ননৰ মাকে চব কৈ শেষেই কৰিলে যেন লাগিছে ৰত্নেশলৈ তাই যাব জানো হয় ককাইককো মই সেইষাৰ কথাই কৈছোঁ আকৌ বোলো সেইটো কাম নাইকিয়া ধুদৰ পচলাটোৰ লগত ইমান খৰধৰকৈ কেলে বিয়াখন দি দিওঁ বাৰু তাৰপিছত কি ক'লে ককাইদেউ সি খঙতে কি সিদ্ধান্ত ল'ব লৈছে মুঠতে মই একো ধৰিব পৰা নাই দেই অহা দেওবাৰে যামেই বুলি কৈছে দেখোন তাৰ লগত কথা পাতিবলৈ নেজানো আৰু সি কাৰ মুখত শুনিছে সেইডালে বোলে আজিলৈকে বিয়াই পতা নাই আমাৰ জবা আশাতে বিয়া বাৰু ক্ষেত্ৰত ইমান খৰধৰ কৰি জোৰ জবজ কৰি কিবা লাভ আছে জানো তাতকৈ ডাঙৰ কথা কি জানে সেই তেতিয়া যেতিয়া সি চাবলৈ আহিছিলে জবাই মোক তালে বিয়া দিলে বিষ খাই মৰি যাম বুলিও কৈ থৈছে আকৌ
হয় নি? কথা এষাৰ মোৰ এতিয়াও কাণত বাজি আছে। ককাইদেউক ক'ব আপুনি, ইমান খৰ ধৰ কৰি লাভ নাই বুজিছে। জবাক মই ক'বলৈ নোৱাৰো দেই ৰত্নেশৰ লগত তাইক বিয়া দিব বুলি। মোকে খং কৰিব পাগলীজনীয়ে। ৰ'ব তামোল আনোগে। জীয়ৰী ছোৱালী থাকিলে এইবোৰ ক্ষেত্ৰতে বৰ চিন্তাত পৰে আৰু দেই মানুহে। তেনেকুৱা কথা মানে। আমি চাৰিআলিলৈ গৈছিলো বুলিহে গম পাই আহিলো। কালিৰ পৰা জাষ্ট পোনে আৰম্ভ কৰিছে হেনো। সেইকাৰণে মোলৈ প্ৰহ্লাদে কালিৰ পৰা ফোন কৰা নাই মানে। তোতকৈ 2 টকামান কমতিতে দিয়া বুলি শুনিছো। সেইকাৰণে তাইৰ পৰা নিছে আকৌ। সেইকাৰণে সেইদিনা আহি ইমানকে লেকাই লেকাই সুধি আছিলে আকৌ মোক বুঢ়ীয়ে, এদিনত কেই বটল বিকো, কাৰ তাত দিওঁগে, গোটেইবোৰ সুধি গৈছে। পেট ল'বলৈহে আহিছিলে মানে। কেনাই বুঢ়ীৰ স্বভাৱ তেনেকুৱাই আৰু। হ'লেও দেই এনেকে তোৰ পেটত গু মাৰিবলৈ নালাগিছিলে। যিকোনো কাম কৰিবলৈ মানুহৰ ধৈৰ্যটোৱে মেইন। ধৈৰ্য লাগিবই 2 পইচা ঘটিবলৈ। হৌ পোনা হ'ল নে কি? টিউবেল বুলি ভাবিছ নেকি ঘপ ঘপ মাৰি উলিয়াই দিবলৈ? অথনিৰ পৰা সেইবোৰকে বুজাই আছো তোক। ধৈৰ্য লাগিব, ধৈৰ্য। খন্তেক ধৈৰ্য ধৰ। ধৰিয়ে আছো দিয়ক। টিককে ক'ৰবালৈ গুচি নাযাবি কিয় আকৌ? মই যা বুলি কোৱা লগালগ যাবলৈ সাজু হৈ থাক। ওলাই মেলি ৰেডি মই কেতিয়াবাই, অকল আপুনি দিব লাগে আৰু মই যাব লাগে। তেনেকুৱা হ'ব লাগিব কামত। আজি গুটিহঁতৰ ঘৰলৈ যাম বুলি কোৱা মানুহজনী ক'তা? দেখা দেখিয়ে নাই যে। পিছফালে থাকিলেগে আকৌ ইয়াৰ পৰা চিঞৰি থাকিলেও শুনি নাপায় নহয়। ঘৰলৈ গৈ চাওঁচোন কিনো কৰি আছে। তই যে একেদিন ইমান বিজি, কিবা নতুন বিজনেছত ধৰিলি নি? কালিও ফোন কৰিলো, ক'ৰবালৈ গৈছো বুলি ক'লি ভাড়া লৈ। আজিও ক'ৰবালৈ গৈছো বুলি কৈছ। কিনো নতুন বিজনেছ কৰিবি হয়। ঘৰ সৰু সুৰা কামবোৰতে অকণমান ইফালে সিফালে ঘূৰি ফুৰিবলগীয়া হৈছে। ইমানকে মাতিলেও নুশুনে। এই মাক পুতেকহাল কলা হ'ল নে কি হয়? ভিতৰতে কথা পাতি আছে দুইটাই। বাই ইমানকে মাতি আছো, কলা হলি নে কি হয়? এইবোৰ কি হয় বটলে বটলে? এইবোৰ দেখোন চুলাই। বাই তই কেতিয়াৰ পৰা এনেকুৱা বিজনেছত ধৰিলি হয়? চাচোন মোৰ পেটত গু মাৰি কেইদিন মোৰ নিচিনা ধৈৰ্য ধৰি বিজনেছ কৰিবলৈ সাহস আছে কেনাই বুঢ়ীৰ। পুতেকে ঘুগুনি পকৰি বিকিলে, শাক পাচলি বিকিলে, মাটিও বিকিলে আনকি। হ'লেও একোতে সফল হ'বলৈ নোৱাৰিলে। শেষত গৈ মোৰ বিজনেছটোতহে ধৰিবগৈ লাগে নে? চুলাইকণকো বাদ নিদিলে। 5 টকা এটা ৰেহাই দিলে কি নিদিলে? তাইকহে অৰ্ডাৰ দিবলৈ ধৰিলে আৰু ডাঙৰ বেপাৰীবোৰে। পুতেকক মনে মনে গাড়ীৰ ভিতৰতে নি দোকানত দি থৈ আহিবলৈ দিয়ে বুঢ়ীয়ে। মনে মনে টকা ঘটিম বুলি ভাবিছে। ময়ো চাই লওঁ কেনেকে ৰাইজৰ আগত নোকোৱাকে থাকে। চবৰ আগতে ফোন কৰি কৈ দিম এতিয়া কেনাই বুঢ়ীয়ে চুলাই বিজনেছত ধৰিলে বুলি। গাঁও বুঢ়াকো খবৰটো দিয়ে দিওঁ আৰু লগে লগে। গাড়ীখন দেখোন ঘৰতে আছে। সি আকৌ মোক ওলাই আহিলো বুলি কৈছিলে যে। সি এইকেইদিন মোক খুব মিছা কথা কৈ আছে। গম পাইছিলোৱে মই আজিও কিবা এটা লুকুৱাইছে বুলি মনে মনে। আজি ধৰা পেলাইহে আহিছো তাক মই। চাওঁচোন কি কৰি আছে। মই জানিছিলোৱেই বাহিৰত থকা মানুহ ঘৰতে ওলালি যে। তাকো ইমানবোৰ বটল। ক'ত কি কৰগে? বৈ কাষ্টমাৰ টাউনৰ পৰা আহি ৰৈ আছে। দেৰি হৈছে। কি কথা ক'বলৈ একেবাৰে হাঁহৰ গঁৰালৰ ওচৰলৈ মাতি আনিলি হয়? একেবাৰে কিডনেপ কৰা আগতে লৈ আহিছে যে। কথা বিষমেও কম ৰ। চতুৱাই নাথাকিবি দেই। ভাল কথা হওক বেয়া কথা হওক ক সোনকালে। মই এনেকে শুনিম বুলি ৰৈ থকা ধৈৰ্য নাই আকৌ। ককাৰে তোৰ ভাগৰ বিয়া ঠিক কৰিবলৈ লৈছে। কি? বিয়া? কাৰ লগত? 2 বছৰমান আগতে যে তোক চাবলৈ আহিছিলে ৰত্নেশৰ লগত। কি? সেই বুঢ়া শিয়ালটোৰ লগত? সেইকাৰণে কৈছো আকৌ কথা বিষমে বুলি। ককাইৰে অহা দেওবাৰে তাৰ লগত কথা পাতিবলৈ যোৱা কথা আছে। মায়ে মোৰ আগতে কৈ থৈ গৈছে তোক কথা এষাৰ শুনাবলৈ। মোক ক'বলৈ দিছিলে, মই কথাষাৰ ক'লো। কি কৰ দেই, সময় থাকোঁতে কি কৰ। এইবাৰ কাৰো মুখলৈ চাবলৈ নাই, নহ'লে ময়ে বিপদ যি দেখিছো। মোক যাৰ তাৰ লগত বিয়া দিম বুলি ভাবিছে। কালি টোপোলা বান্ধোগেহে আৰু মই। তেখেতলৈ ফোনটো কৰি কাইলৈ পৰহিলৈ ভিতৰত পলাই দিম আৰু মই। জবা একো এটা নোকোৱাকে গলিগে যে। সঁচাকে নকৰিবলগীয়া এটা কৰি নেপেলালেগে হয় আৰু। জবা যি টি কামবোৰ নকৰিবি আকৌ তই।